নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাসৰ প্ৰথম খণ্ডৰ চতুৰ্থ অধ্যায়। পাঠটোৰ নাম হ'ল স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভালকৈ চাব। এই পাঠটোত থকা অন্তৰ্ভুক্ত গোটেইখিনি কুৱেশ্যন চমুকৈ লৈ অহা হৈছে আৰু মই এইটো ভিডিঅ'ৰ পিছত তোমালোকক 100টামান MCQ টাইপ কুৱেশ্যন দি দিম, তোমালোকে চাই ল'বা। প্ৰথমত দিয়া আছে আমাৰ 1 নম্বৰ দিয়াত ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। 2 নম্বৰ দিয়া আছে আমাৰ কোম্পানীৰ আমল বুলিলে কোনটো সময়ক বুজোৱা হয়? উত্তৰ দিয়া আছে 1826 চনৰ পৰা 1858 চনলৈ। 3 নম্বৰ দিয়া আছে অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ দিয়া আছে 1837 চনৰ পৰা হৈছিল। তাৰপিছত 4 নম্বৰ দিয়া আছে বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে 1873 চনত। তাৰপিছত 5 নম্বৰ দিয়া আছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? ইয়াৰ উত্তৰ আছে মিলন। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰ দিয়া আছে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহুৱা ব্যৱস্থাৰ বিৰোধিতা কৰা। 7 নম্বৰত দিয়া আছে সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে 1933 চনৰ 8 এপ্ৰিলত হৈছিল। তাৰপিছত 8 নম্বৰত দিয়া আছে আমাৰ আহোম সভাৰ সম্পাদক কোন আছিল? উত্তৰ হ'ল পদ্মনাথ গোহাঁই বৰুৱা। 9 নম্বৰত দিয়া আছে যোৰহাটৰ সাৰ্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে 1884 চনৰ জগন্নাথ বৰুৱাৰ নেতৃত্বত। 10 নম্বৰত দিয়া আছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? ইয়াৰ উত্তৰত হ'ব সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। 11 নম্বৰত দিয়া আছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনানুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? ইয়াৰ উত্তৰত হ'ব আমাৰ বিষ্ণুৰাম মেধি। তাৰপিছত 12 নম্বৰত দিয়া আছে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে গোপীনাথ বৰদলৈ 1946 চনত। 13 নম্বৰত দিয়া আছে আমাৰ কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে সৰু পথাৰত ৰেল বাগৰোৱাৰ অপৰাধত। কুশল কোঁৱৰে সৰু পথাৰ নামৰ ঠাই এখনত ৰেল বগৰাই দিছিল, সেইকাৰণে তাক ফাঁচি দিয়া হৈছিল। 14 নম্বৰত দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1948 চনৰ 26 জানুৱাৰীত। 15 নম্বৰত দিয়া আছে আমাৰ অসম চিকিৎসা মহাবিদ্যালয় অনানুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হয়? ইয়াৰ উত্তৰ আছে 1947 চনৰ 3 নৱেম্বৰত। 16 নম্বৰত দিয়া আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া অনানুষ্ঠানিকভাৱে আৰম্ভ হয়? ইয়াৰ উত্তৰ আছে 1960 চনৰ 20 ছেপ্টেম্বৰত। তাৰপিছত আমাৰ চমু উত্তৰৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকলবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 নহ'লে 3 মাৰ্কৰ আহিব পাৰে, চাই ল'বা। ওপৰবিলাক 1 মাৰ্কৰ। 1 নম্বৰত দিয়া আছে আমাৰ অসমীয়া লিটাৰেচি হ'ব ইয়াত ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা। উত্তৰত দিয়া আছে 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল, যাৰ ফলত স্কুল অফিচ কাছাৰী আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল।
কিন্তু অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিবলৈ স্বদেশ প্ৰতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা আহ্বানত ৰাখিছিল। কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলক একত্ৰিত হৈ অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে 1872 চনত অসমীয়া লিটাৰেচি ছ'চাইটিৰ জন্ম দিয়ে। আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ অসমত আগতে বঙালী ভাষা চলিছিল, তাৰ পিছতহে অসমীয়া ভাষা আহিছিল। 2 নম্বৰ দিয়া আছে জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণ এটা চমু আভাস দিয়া। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ 1888 চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰে নাম আছিল জোনাকী। তাৰপিছত ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা মোৰ দেশ, অসম সংগীত, বীণ বৰাগী আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশ প্ৰেমৰ ঢাল বোৱাইছিল। তাৰপিছত 3 নম্বৰত দি আছে আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভা গঠন কৰা হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবলৈও এই সভা যত্নপৰ হৈছিল। 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নাম দিয়া হয়। এই এছ'চিয়েশ্যনৰ এটা উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? উত্তৰ আছে আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়টো আছিল 1 নম্বৰত দিয়া আছে আমাৰ পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিক আধিপত্য বিৰোধিতা কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে আছাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণ দাবী উত্থাপন কৰিছিল। 3 নম্বৰত দিয়া আছে বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। তাৰপিছত 4 নম্বৰত দি আছে 1920 চনত আহোম বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল। 5 নম্বৰত দিয়া আছে আমাৰ বিধানসভাত প্ৰতিনিধিত্ব দাবী তুলিছিল। তাৰপিছত আমাৰ 5 নম্বৰ কুৱেশ্যন আছে অসমত অসহযোগ আন্দোলনত নেতৃত্বত দিয়া অসমীয়া নেতাৰ বিষয়ে উল্লেখ কৰা। অসমত যেতিয়া অসহযোগ আন্দোলন হৈছিল তেতিয়া অসমীয়া নেতাসকলে কেনেকুৱা ধৰণৰ আগভাগ লৈছিল তাৰ বিষয়ে উল্লেখ কৰিবলৈ কৈছে এইটো কুৱেশ্যনত। উত্তৰত দিয়া আছে অসমত 1920 আৰু 21 চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত বহু কেইজন গণ্যমান্য ব্যক্তি জড়িত হৈ আছিল। 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালেই এই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। তাৰপিছত চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে
চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। 6 নম্বৰত দিয়া আছে কানিংহাম সাৰ্কুলাৰৰ বিষয়ে লিখা। কানিংহাম সাৰ্কুলাৰ কি আছিল ইয়াৰ বিষয়ে অলপ লিখিবলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই ল'বা ভালকৈ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছৰ কাৰণে তোমালোকে চাই ল'বা। উত্তৰত দিয়া আছে আইন অমান্য আন্দোলনক ব্ৰহ্মপুত্ৰ উপত্যকাত এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অৰিহণা আগবঢ়াইছিল। সেয়ে ইংৰাজ চৰকাৰে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ব্যৱস্থা কৰিছিল। 1930 চনত কানিংহাম সাৰ্কুলাৰ তেনে এক ব্যৱস্থাৰে অংশ আছিল। তাৰপিছত আমাৰ 7 নম্বৰত দিয়া আছে গোপীনাথ বৰদলৈ মন্ত্ৰীসভা স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাৰ সম্পৰ্কে চমুকৈ লিখা। গোপীনাথ বৰদলৈ যেতিয়া আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হয়, তেওঁ মুখ্যমন্ত্ৰীৰ পদত শপত গ্ৰহণ কৰাৰ পিছতে যিটো সমস্যাৰ সন্মুখীন হৈছিল তাৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। উত্তৰ হ'ল স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চল সীমা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। 1947 চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন অঞ্চলৰ লগত উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ 12 কিলোমিটাৰ বহল সংকীৰ্ণ জলভাগে উত্তৰ পূবক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। 8 নম্বৰত দিয়া আছে অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। ইয়াৰ উত্তৰটো হ'ব 1923 চনৰ কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল। এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই গৈছিল, তথাপিও এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল। 9 নম্বৰত দিয়া আছে আমাৰ অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ডিব্ৰুগড়ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। অসমত প্ৰথমখন মেডিকেল কলেজ আমাৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। 1900 চনত ডিব্ৰুগড়ত 10 জন বেৰী হোৱাটাৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। ডিব্ৰুগড়ৰ যিটো মেডিকেল কলেজ আছে তাৰ প্ৰথমটো নাম আছিল বেৰী হোৱাইট মেডিকেল স্কুল। 10 জন বেৰী হোৱাইট আছিল লখিমপুৰৰ চিভিল চাৰ্জন। 1910 চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা 2টা এক্স-ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰা হৈছিল। তাৰপিছত আমাৰ দীঘলীয়া উত্তৰৰ প্ৰশ্ন 1 নম্বৰত দি আছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰত দি আছে 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল, যাৰ ফলত স্কুল, অফিচ, কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু স্বদেশপ্ৰতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত 1873 চনত অসমীয়া ভাষাক পুনৰ চৰকাৰে মান্যতা দিয়ে। 2 নম্বৰত আছে অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিল। গুৱাহাটীত
বহা ইয়াৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। তাৰপিছত ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। তাৰপিছত ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰ আছিল মিলন। ইয়াত প্ৰকাশিত বিভিন্ন প্ৰবন্ধ লেখা আদিয়ে অসমৰ শিক্ষা সাহিত্য সংস্কৃতি সাম্প্ৰদায়িক সম্প্ৰতি আৰু জাতীয় চেতনা গঢ় দিয়া যথেষ্ট অৱদান আগবঢ়াইছিল। তাৰপিছত ৩ নম্বৰত দিয়া আছে ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ইয়াৰ উত্তৰত দিয়া আছে ১৯০০ শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰত ৰায়ত সভা আৰু নগাঁৱত ৰায়ত সভা গঠন কৰা হৈছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল ১ নম্বৰ গ্ৰেজিং কৰ বন্ধ কৰা, ২ নম্বৰত দি আছে মাটিৰ খাজানা হ্ৰাস কৰা আৰু গ নম্বৰত দি আছে পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। তাৰপিছত ৰায়ত সভাৰ ভূমিকা। তাৰপিছত আমাৰ ৰায়ত সভাৰ ভূমিকা হ'ল ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। অৱশ্যে ১৮৬১ চনৰ পৰা ১৮৯৩ চনলৈ ভূমি ৰাজহৰ প্ৰতিবাদত কৃষকৰ দ্বাৰা উত্তৰ কামৰূপে ধৰি অন্য ঠাইত হোৱা প্ৰতিবাদত ৰায়ত সভাৰ কোনো ভূমিকা লোৱা নাছিল। ৪ নম্বৰত দিয়া আছে যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। ইয়াৰ উত্তৰত দিয়া আছে যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী কি কি আছিল। ১ নম্বৰত দিয়া আছে আমাৰ ক নম্বৰত ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা। খ নম্বৰত দিয়া আছে চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা। গ নম্বৰত দিয়া আছে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। তাৰপিছত যোৰহাটৰ সাৰ্বজনিক সভাৰ কাৰ্যাৱলীসমূহ। ক নম্বৰত দিয়া আছে ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহুৱা ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। খ নম্বৰত দিয়া আছে ১৮৯২ আৰু ৯৩ চনৰ সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰাৰ বিৰোধ কৰিছিল। তাৰপিছত আমাৰ ৫ নম্বৰ কুৱেশ্যন আছে আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ১৯০৩ চনত জন্মলাভ কৰা আছাম এছ'চিয়েশ্যনে ৰাইজৰ মুখ্য পত্ৰ হিচাপে পোনপ্ৰথমে সেৱা আগবঢ়াইছিল। ১ নম্বৰত দিয়া আছে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়ক অধিপত্যৰ বিৰোধিতা কৰিছিল। ২ নম্বৰত দিয়া আছে আছাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। ৩ নম্বৰত দিয়া আছে বৰ্ধিত কৰ চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। ৬ নম্বৰত দিয়া আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰত দিয়া আছে আমাৰ অসম প্ৰদেশত কংগ্ৰেছ কমিটিৰ জন্ম। ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত জন্ম লাভ কৰিছিল। যিটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি আছে, যিটো ৰাহুল গান্ধী বৰ্তমান তাৰ ভূমিকা নিভাই আছে, এইটো পাৰ্টিৰ জন্ম হৈছিল ১৮৮৫ চনত। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিৱেশনসমূহত অংশগ্ৰহণ কৰিছিল। তাৰপিছত অসমত
এছাম এছ'চিয়েশ্যনে কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয় ৰাজনীতিত অংশ ল'বলৈ অগ্ৰসৰ হৈছিল। তাৰপিছত আমাৰ 7 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনত অসমৰ ভূমিকা বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰত দিয়া আছে আমাৰ স্বদেশী আন্দোলনৰ সময়ত অসমৰ ভূমিকা উল্লেখ কৰা হ'ল। 1 নম্বৰত আছে 1884 চনত জগন্নাথ বেজবৰুৱাৰ নেতৃত্বত গঠন হোৱা যোৰহাট সাৰ্বজনীন সভাই বংগভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠিত হোৱা আছাম এছ'চিয়েশ্যনেও বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, ত্ৰিগুণা বৰুৱা, ৰিক্তিম বৰা প্ৰমুখ বহুকেইজন স্বনামধন্য ব্যক্তিয়ে আৰম্ভণিৰে পৰা বংগ বিভাজনৰ বিৰোধিতা কৰি আহিছিল। তেওঁলোকে অসমত ইয়াৰ বিৰোধিতা প্ৰচাৰ চলাইছিল। 8 নম্বৰত দিয়া আছে আমাৰ ইয়াত অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। উত্তৰত দিয়া আছে আমাৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসত অসহযোগ আন্দোলন এটা গুৰুত্বপূৰ্ণ অধ্যয়ন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত 1920 চনৰ পৰা 1922 চনলৈ এই আন্দোলন চলিছিল। তাৰপিছত 1 নম্বৰত দিয়া আছে বিশেষকৈ 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত এই আন্দোলনৰ জোৰ বাঢ়িল আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। 2 নম্বৰত দিয়া আছে 1921 চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলনক অধিক জনপ্ৰিয় কৰি তোলে। 9 নম্বৰত দিয়া আছে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ইয়াৰ উত্তৰত দিয়া আছে ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে 1930 চনত সমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। তাৰপিছত অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণৰ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা লোন আইনৰ প্ৰতি অনুগতা প্ৰদৰ্শন কৰে। 10 নম্বৰত দিয়া আছে অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। ইয়াৰ উত্তৰত দিয়া আছে ভাৰতত অন্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি, অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। তাৰপিছত 11 নম্বৰত দিয়া আছে বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰত দিয়া আছে অসম কৃষি বিশ্ববিদ্যালয় 1923 চনৰ কৰিমগঞ্জত আৰু তাৰপিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয় আৰম্ভণিৰ পদক্ষেপ আছিল। এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই গৈছিল,
তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল। এই বিদ্যালয়সমূহৰ মূল উদ্দেশ্য হৈছে ক নম্বৰত দি আছে কৃষিত মানৱ সম্পদৰ বিকাশ সাধন কৰা, খ নম্বৰত কৃষিত বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা, আৰু গ নম্বৰত দিয়া আছে প্ৰযুক্তিবিদ্যাৰ উন্নতি ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা। ঘ নম্বৰত দিয়া আছে কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা। তাৰ পিছত অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে 100টামান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ এনেকৈ MCQ টাইপ লৈ আহিম। তোমালোকে মোৰ নেক্সট ভিডিঅ'ত পাই যাবা। মই এইটো ভিডিঅ'ৰ পিছত ভিডিঅ' 1 আৰু ভিডিঅ' 2 ভিডিঅ' 3 দি দিম। মানে 100টা MCQ কুৱেশ্যন মই 2টা ভাগত লৈ আহিম, আৰু পাৰ্টটোত থকা অনুসৰি যিবিলাক কুৱেশ্যন আছে মই এটা ভাগত লৈ আহিম। তোমালোকে চাই ল'বা। এইবাৰ তোমালোকৰ মেট্ৰিক এক্সামত 45 মাৰ্কৰ MCQ আহিব। তোমালোকে অৱহেলা নকৰিবা, ভালকৈ পঢ়িবা MCQ বিলাক। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে পাৰিলে কমেণ্ট কৰিবা, লাইক কৰিবা, আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগে তোমালোকৰ কিবা বেলেগ ছাবজেক্টৰ মোক কমেণ্টত জনাই দিবা, মই তোমালোকৰ কাৰণে লৈ আহিম। ধন্যবাদ।